হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মোৰ লগৰজনৰ বাবুল বড়ো, মোৰ লগৰ এজনৰ আমাৰ একেলগে কৰা সহকৰ্মী, তেখেতৰ ভাগিনীয়েকৰ আজি বিয়া খাবলৈ আহিছিলোঁ। তাৰ ফাইনেলি কিছু দৃষ্টান্ত গাইজ দেখাই আছোঁ। এই অগণন মানুহৰ ভিৰ আৰু বিয়াত ফাইনেলি প্ৰৱেশ কৰিছে। তামোল পুৰি সুন্দৰকৈ সজোৱা আছে। আমাৰ অসমীয়া ৰীতি নীতি, অসমীয়াৰ সংস্কৃতি, অসমীয়া পৰম্পৰাগতভাৱে ধুনীয়াকৈ কলপুলি দুটা পুতি দিয়া আছে দুই চাইডে আৰু মানুহৰ সমাগম, আমাৰ ৰাইজৰ সমাগম বিয়াখন দেখাইছোঁ। ফাইনেলি আৰম্ভণিৰ পৰা লাষ্টলৈকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব। এয়া বেণ্ড পাৰ্টিৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাইছোঁ। এই বেণ্ড পাৰ্টি বহুত সুন্দৰ এটা বেণ্ড পাৰ্টি আনিছে, বহুত ভাল লগা, বহুত সুন্দৰ বেণ্ড পাৰ্টি আনিছে আৰু তেখেতে বহুত সুন্দৰকৈ পৰিৱেশন কৰিছে। দেখাই আছোঁ মই। ফাইনেলি ভাল লগা মুহূৰ্তবোৰ আপোনালোকে উপভোগ কৰক। এয়া সুন্দৰভাৱে বনাই আছে, বজাই আছে। দেখাইছোঁ মই ফাইনেলি। এয়া বাইদেউহঁতে বহি আছে, মাহী, পেহা, আইতা, খুৰী, খুৰা, ককা, বাইদেউ সকলোবোৰ ইয়াতে আছে। এটা সুন্দৰ পৰিৱেশ, এটা নান্দনিক দৃশ্য বিয়াখনৰ। আমাৰ অসমীয়া বিশেষকৈ গাঁৱলীয়াৰ পৰিৱেশটো সঁচাই খুবেই সুন্দৰ। কাৰণ যিখন মই বিয়াত গৈছিলোঁ মানে ট্ৰাইবেল হয় তেখেতসকল, কিন্তু ট্ৰাইবেল হ'লেও আমাৰ মানে সম্পূৰ্ণ নিয়মবোৰ আমাৰ অসমীয়াৰ দৰে ছেইম হয়, একেই হয়। কিন্তু তেখেতসকল মানে আৰু বেছি ভাল লাগিছে কিবা এটা। তেখেতসকলৰ মানে সংস্কৃতিটো অতি সুন্দৰ আৰু বহুত ভাল লগা, এটা মনমোহা। আৰু মই দেখাইছোঁ ফাইনেলি কিছু আমাৰ ৰাইজৰ সমাগম। এয়া বৰ সুন্দৰ, ধুনীয়া ডান্স কৰি আছে, বা কি ধুনীয়া সুন্দৰ, অতি সুন্দৰ ডান্স পৰিৱেশন কৰিছে, বহুত ভাল লগা। এয়া আইতা, খুৰী, খুৰা, পেহী, বাইদেউ, বা কি সুন্দৰ, বহুত ভাল লগা। সকলোৰে এনেকৈ আহিলে গাঁৱলীয়া বিয়াত আহিলে সঁচাই ভাল লাগে, সঁচাই আনন্দিত হৈছোঁ। এয়া মই ৰিচিপশ্যনৰ ঘৰত প্ৰৱেশ কৰিছোঁ। ফাইনেলি ৰিচিপশ্যনৰ কিছু দৃষ্টান্ত দেখাইছোঁ। এয়া ৰিচিপশ্যনৰ এয়া মোৰ লগৰ কেইজন আহিছিলে, দিগন্ত, টুনটুন, আমাৰ তেখেতসকলৰ ফেমিলিও আছে। এইফালে আছে আমাৰ আৰু আছে দুজন। এয়া এটা সুন্দৰ এটা পৰিৱেশ। চম্পকো আছে লগত, আমাৰ আৰু এজন আছে, আমাৰ দাদা, ওচৰৰ বুলেন দাদা আৰু বাবু দাদা, তেখেতসকলেও বিয়াত আহিছিলে। আহি লগ পাই বহুত সুন্দৰ লাগিলে, ভাল লাগিলে। আৰু খাদ্যৰ কিছু দৃষ্টাংশ মই দেখাই আছোঁ। এই খাদ্যৰ আপোনালোকে চাওক, কিমান ধুনীয়াকৈ খাদ্য সংৰক্ষণ কৰি ৰাখিছে, ধুনীয়াকৈ মানে ৰাখিছে। আৰু ইয়াৰ পৰা আপোনাৰ আমাৰ কেটাৰিং পাৰ্টি ইয়াৰ পৰা লোৱা থোৱা কৰি আছে। কিন্তু কেটাৰিং হিচাপে তেনেকৈ কেটাৰিং নাই, কোনো ওচৰ চুবুৰীয়া ল'ৰাবোৰে তেনেকৈ লাগি কৰি ধুনীয়াকৈ চলাই আছে, সুচাৰুৰূপে চলাই আছে, কোনো অসুবিধা নোহোৱাকৈ। আৰু এয়া মোৰ লগৰ পাপু, আমাৰে পাপু, বহুত সুন্দৰ, বহুত ভাল লগা। আমাৰ লগৰ গোটেইকেইজনেই আছে। নিপেন আছে, নিপেন, পাপু, দিগন্ত, চম্পক, বহুত সুন্দৰ, বহুত ভাল লগা। টুনটুন, সকলোবোৰ আছে। গতিকে সকলোকে বা ইয়াৰ কি খবৰ, এইজনো মোৰ লগৰে হয়। বহুত ভাল লগা, আহি বহুত সুন্দৰ পালে। আৰু মানে বিশেষকৈ আমাৰ মাছ, ৰিচিপশ্যনৰ ঘৰত বিশেষকৈ মাছ, লোকেল মাছ আৰু লগতে গাহৰি মাংসৰ আয়োজন কৰা হৈছিল। কাৰণ বড়োসকলৰ গাহৰি মাংস অতি প্ৰিয়। আজিকালি বড়ো বুলিয়ে নহয়, সকলোৰে গাহৰি মাংসটো অতি প্ৰিয় হৈছে। সকলোৱে আজিকালি গাহৰি মাংসটো খায়, খুবেই আনন্দ, খুবেই ভাল লগা। এয়া দেখাইছোঁ, এই গাহৰি মাংস ধুনীয়াকৈ সজাই থৈ দিয়া আছে আৰু ইয়াৰ পৰা নি আছে আৰু মাছ ফ্ৰাই কৰি থৈ দিয়া আছে। মাছো তেনেকৈ নি আছে আৰু ভাতো সেইফালে দেখাইছোঁ গাইজ। এয়া সুন্দৰকৈ ৰাখিছে, সুন্দৰকৈ, আৰু ইয়াৰ পৰা নিয়া থোৱা কৰি আছে। আৰু গায়কৰ কেইজনক অশেষ ধন্যবাদ থাকিলে। তেখেতসকলে ইমান সুন্দৰৰূপে ভাত বনাই আমাৰ ৰাইজক খুৱাইছে। যি নহওক, বিয়াখন পৰিচালনা কৰিছে, ৰাইজক খুৱাইছে। তেখেতসকলে যাতে গ'লেও তেনেকৈ গাঁও সবাহত এনেকৈ যাতে আগবাঢ়ি পেলাই কাম কৰি যায়, বহুত ভাল লগা এটা দৃশ্য। অকণমান ৰিচিপশ্যনৰ ঘৰৰ ফালে অকণমান আগবাঢ়িছোঁ আকৌ। এয়া
বহুত সুন্দৰ অগণন মানুহৰ ভিৰ এয়া সন্ধ্যাবেলা অগণন মানুহৰ ভিৰ এয়া